চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপৰাৰ বৰজলি চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 661 টকালৈ বৃদ্ধি কৰাৰ দাবীত আজি সংগঠনটোৱে চাহ শ্ৰমিকৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰয়েল চৰেন আৰু CITUৰ শোণিতপুৰ জিলাৰ সম্পাদক ভৱানন্দ ৰয়ে নেতৃত্ব প্ৰদান কৰে। আনকি উক্ত দাবীসমূহ মানি নললে আগন্তুক দিনত চাহ শ্ৰমিকৰ স্বাৰ্থত সংগঠনটোৱে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি আজি হুংকাৰ দিলে ৰয়েল চৰেনে। অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ কাৰণে আজি কেন্দ্ৰীয় কমিটি আহ্বান জনাইছিল আৰু এই আহ্বান মৰ্মে আজি দুলাপাদুং বাগানৰ জৰিয়তে আমি CCPক এই দাবী পত্ৰ আমি প্ৰদান কৰিছোঁ, যাতে এই দাবী পত্ৰৰ জৰিয়তে যাতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু চাহ বাগিচাৰ মালিক গোষ্ঠীয়ে যাতে বিশেষ পদক্ষেপ গ্ৰহণ কৰে, আলোচনা কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। যদি এই আমাৰ মজুৰি বৃদ্ধি যদি নহয় তেতিয়া স্বাভাৱিকতে অহা দিনত আমাৰ এই সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব আৰু লগে লগে অহা 3 মাৰ্চ তাৰিখে আমি দিছপুৰ চলো অভিযান আমি কৰিছোঁ এই মজুৰি বৃদ্ধি কৰাৰ কাৰণে। আৰু এই যেটো দিছপুৰ চলো অভিযান মজুৰি বৃদ্ধি সংগ্ৰামত যাতে সকলো অসমৰ চাহ শ্ৰমিক ৰাইজ যাতে সহযোগ কৰে, সংগ্ৰামত সামিল হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।